চালো, চাই পেলাই সেইদিনাই বিষয়টো নিষ্পত্তি হৈ গ'ল। আৰু যিখিনি কথা আপুনি মানে ইয়াত কৈছিলে, উল্লেখ কৰি দিছিলে, ইয়াৰ পিছত এক্সপানশ্যনৰ কাৰণে ডেপুটি স্পীকাৰে তাত নিৰ্দেশ দিলে আৰু সেই একৰ্ডিংলি এতিয়া চব এইটো এক্সপাণ্ড কৰা হৈ গ'ল। সেইবোৰ ৱৰ্ডছ আৰু নাই, এই শব্দবোৰ আমাৰ ৰেকৰ্ডত নাই, গতিকে সেইখিনি চব কৰা হৈ গ'ল। তো ভৱিষ্যতত এইটোৱে মই ৰূপজ্যোতি ডাঙৰীয়াকো কৈছোঁ কি ভৱিষ্যতে যাতে তেনেকুৱা ধৰণৰ মানে কেতিয়াও মানে বিহেভ নকৰে, এইটো মই মানে তেখেতক কৈছোঁ সদনত। আৰু আমাৰ সদনৰ প্ৰতিজন সদস্যকো মই অনুৰোধ কৰিছোঁ চবে যাতে সদনৰ মৰ্যাদাটো আমি ৰাখোঁ, তেনেকুৱা ধৰণৰ নিজৰ মাজত কিছুমান মিছবিহেভবিলাক যাতে আমি নকৰোঁ আৰু বিভিন্ন কথা বাৰ্তাবিলাক আমি যুক্তি সহকাৰে ইয়াত দাঙি ধৰিব পাৰিব। পাৰ্চনেল আক্ৰমণলৈকে আমি যাব নালাগে, যাতে পুনৰাই তেনেকুৱা ধৰণৰ ঘটনাটো নঘটে। গতিকে সেইটো ইয়াৰ পিছত ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খোজা বুলি এইটো হ'ল আৰু কিন্তু পিছদিনা তেওঁ মিডিয়াত কি ক'লে? বাহিৰৰ কথাটোতো আৰু ইয়াত নাহে। মই অনুৰোধ কৰিছোঁ বাহিৰতো আৰু আমি এই বিষয়ে চৰ্চা কৰিবই নালাগে, যিহেতু সদনৰ বিষয় ইয়াত নিষ্পত্তি হ'ল, এই বিষয়টো লৈ পেলাই আৰু যাতে বাহিৰত নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।